নমস্কাৰ দয়া নাই ক্ষমা নাই নীতিৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছে ইতিমধ্যে প্ৰশাসনে উচ্ছেদ অভিযান উৰিয়ামঘাটৰ সীমান্তত আজি 11,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান বৰ্তমান ইতিমধ্যে আৰম্ভ হৈছে উচ্ছেদ অভিযান শ মানুহ ইতিমধ্যে লোকক উচ্ছেদ কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হৈছে আৰু কেইবাখনো এক্সকেভেটৰেৰে ইতিমধ্যে উচ্ছেদ চলাইছে উৰিয়ামঘাটত আৰু যিহেতুকে যোৱাকালি দিনটো লাষ্ট দিন আছিল উচ্ছেদ তাত বসবাস কৰি থকা লোকসকলৰ বাবে কাৰণ কালিৰ দিনটোলৈ তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছিল খা সামগ্ৰী বান্ধি অন্য স্থানলৈ তেওঁলোকক যাবলৈ কোৱা হৈছিল সেই স্থান খালী কৰি দিবলৈ তেওঁলোকক নিৰ্দেশনা জাৰি কৰা হৈছিল প্ৰতিখন ঘৰে ঘৰে গৈ জিলা প্ৰশাসনে জাননী প্ৰেৰণ কৰিছিল আৰু আজিৰে ৰাতিপুৱাৰে পৰা ইতিমধ্যে আৰম্ভ কৰিছে উচ্ছেদ অভিযান কেইবাখনো এক্সকেভেটৰেৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে হাজাৰ হাজাৰ আৰক্ষী প্ৰশাসন তাত মোতায়েন কৰা হৈছে অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে আৰু আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত ইতিমধ্যে চলাই গৈছে উচ্ছেদ অভিযান এই মুহূৰ্তত কবিকে গ্ৰাফিক্স প্লেটৰ সহায়ত এই মুহূৰ্তত কবিকাক লৈ কাৰণে চেষ্টা কৰিছোঁ সৰুপথাৰ উৰিয়ামঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত চলিছে উচ্ছেদ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত চলিছে উচ্ছেদ পুৱাৰে পৰা 11,000 বিঘা ভূমিত উচ্ছেদ প্ৰশাসনৰ এফালৰ পৰা এক্সকেভেটৰে ভাঙিছে দখলকাৰীৰ বাসগৃহ এই মুহূৰ্তত আমি কবিকাক লৈ কাৰণে চেষ্টা কৰিছোঁ মোতায়েন আৰক্ষী অৰ্ধ সামৰিক বাহিনী উচ্ছেদস্থলীত কান্দোনত ভাগি পৰিল একাংশ আৰু উচ্ছেদৰ পিছত পুনৰ সংস্থাপনৰ আহ্বান এই লোকসকলক পুনৰ সংস্থাপন নকৰিলে গুলিয়াই মৰাৰ আহ্বান জনাইছে এই লোকসকলে আমি এই মুহূৰ্তত কবিকে খবৰ লৈ কাৰণে চেষ্টা কৰিছোঁ সৰুপথাৰ উৰিয়ামঘাটত আজি প্ৰশাসনে উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে কেইবাখনো এক্সকেভেটৰেৰে উৰিয়ামঘাট সীমান্তত উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৰাতিপুৱাৰে পৰা শ আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত এনেদৰে এতিয়া প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আমি দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এনেদৰে আৰক্ষী প্ৰশাসন সকলো উপস্থিত হৈছেগৈ বিষয়াসকল উপস্থিত হৈছেগৈ জিলা প্ৰশাসন উপস্থিত হৈছেগৈ এনেদৰে এক্সকেভেটৰেৰে এফালৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছে সৰুপথাৰ উৰিয়ামঘাটত যেহেতুকে প্ৰায় 11,000 বিঘা ভূমি দখল কৰি আছিল আজি কেইবাবছৰ ধৰি সন্দেহজনক লোকসকলে আৰু যাৰ বাবে এনেদৰে এতিয়া এই সন্দেহজনক লোকসকলক এই উচ্ছেদ চলাবৰ কাৰণে ইতিমধ্যে সাজু হৈছে প্ৰশাসন জাননী প্ৰেৰণ কৰা হৈছিলে সময়সীমা বান্ধি দিয়া হৈছিলে সেই সময়সীমাৰ ভিতৰত ইতিমধ্যে কেইবাটাও পৰিয়ালে নিজৰ খা সামগ্ৰী বান্ধি নিজৰ বয় বস্তুসমূহ বান্ধি অন্য স্থানলৈ গতি কৰিছে যি স্থানত তেওঁলোকৰ আলহীৰ লোক আছে অথবা যি স্থানত তেওঁলোকৰ প্ৰকৃত মাটি আছে সেই স্থানলৈ তেওঁলোক গতি কৰিছিল কিন্তু শেহতীয়াকৈ কেইবাটাও পৰিয়াল যোৱা নাছিল বা কেইবাটাও পৰিয়ালে ইতিমধ্যে নিজৰ খা সামগ্ৰী বান্ধি বা ঘৰুৱা খা সামগ্ৰী বান্ধি অন্য স্থানলৈ তেওঁলোক যোৱা নাছিল উৰিয়ামঘাটতে আছিল আৰু যাৰ বাবে এনেদৰে এতিয়া এই সমগ্ৰ অঞ্চলটোত আৰক্ষী প্ৰশাসন মোতায়েন কৰি এনেদৰে উচ্ছেদৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে হৈছে উৰিয়ামঘাট সীমান্ত এনেদৰে এতিয়া পৰিৱেশ শ আৰক্ষী অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে ৰেংমা বনাঞ্চলত এনেদৰে এতিয়া সম্পূৰ্ণৰূপে মুকলি কৰিবৰ কাৰণে চৰকাৰ সাজু হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশসমূহ হৈছে উৰিয়ামঘাট ৰেংমা বনাঞ্চলত এনেদৰে এতিয়া 1,000 বিঘা ভূমিত উচ্ছেদ চলাইছে প্ৰশাসনে আৰু সম্পূৰ্ণৰূপে 29 তাৰিখলৈ সময়সীমা বান্ধি দিয়া হৈছিল আৰু 29 তাৰিখৰ আগলৈ যিসকল লোক গ'ল খা সামগ্ৰী বান্ধি কেইবাটাও পৰিয়াল ইতিমধ্যে 29 তাৰিখৰ আগতেই খা সামগ্ৰী বান্ধি সেই স্থান এৰিছিল আৰু কেইবাটাও পৰিয়াল বৰ্তমানে তাত বসবাস কৰি আছিল আৰু এই পৰিয়ালসকলক এতিয়া উচ্ছেদ কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হৈছে জিলা প্ৰশাসন কেইবাখন এক্সকেভেটৰ সাজু কৰা হৈছে কালিৰ দিনটোৰ পৰাই কেইবাখন এক্সকেভেটৰ সাজু কৰি ৰখা হৈছিলে আৰক্ষী প্ৰশাসন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তাত মোতায়েন কৰা হৈছিলে শ আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছিলে অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছিলে আৰু এনেদৰে এতিয়া সম্পূৰ্ণৰূপে সামৰিক সমৰসজ্জালৈ আৰক্ষী সাজু হৈছে এতিয়া উচ্ছেদ চলাবৰ কাৰণে উৰিয়ামঘাটত আমি দৃশ্যাংশ আছে এই দৃশ্যাংশসমূহ সম্পূৰ্ণৰূপে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এই দৃশ্যাংশসমূহ হৈছে উৰিয়ামঘাট সীমান্তৰ এনেদৰে বিষয়াসকল তাত উপস্থিত হৈছেগৈ জিলা প্ৰশাসন উপস্থিত হৈছে এক্সকেভেটৰ লৈ উপস্থিত হৈছে আৰু এনেদৰে এতিয়া উচ্ছেদ চলাবৰ বাবে সম্পূৰ্ণৰূপে সাজু আৰু ৰাতিপুৱাৰ পৰাই উচ্ছেদ চলাই গৈছে প্ৰশাসনে ভিন্ন প্ৰান্তত উৰিয়ামঘাটৰ প্ৰায় 11,000 বিঘা ভূমি চৰকাৰী ভূমি বেদখল কৰি আছিল এই লোকসকলে আৰু এই লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে কি নামনি কি উজনি কি মধ্য অসম সকলোতে যেন এক প্ৰকাৰে এতিয়া উচ্ছেদ চলাবৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ আৰু ঠায়ে ঠায়ে বৰ্তমান উচ্ছেদ আৰম্ভ কৰিছে নামনিৰ পিছত উজনিৰ পিছত মধ্য অসমৰ পিনে সম্পূৰ্ণৰূপে উচ্ছেদ কৰাৰ বাবে সাজু হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ এইসমূহ হৈছে কালিৰ দৃশ্যাংশ আছিল এনেদৰে কালিৰ দিনটোত সাজু কৰিছিল সমৰসজ্জা আৰক্ষীৰ সাজু কৰিছিল এক্সকেভেটৰ আৰু এনেদৰে এতিয়া আজি ৰাতিপুৱাৰে পৰা উৰিয়ামঘাট সীমান্তত এনেদৰে উচ্ছেদ চলাই যোৱা পৰিলক্ষিত হৈছে অৰ্ধ সামৰিক বাহিনী আৰক্ষী উপস্থিতিত এনেদৰে এতিয়া আৰক্ষী জিলা প্ৰশাসনে এফালৰ পৰা চলাই গৈছে উচ্ছেদ অভিযান
ক্ষমা নকৰিব, কাকো দয়া নকৰিব। যিয়ে চৰকাৰী ভূমি দখল কৰি আছে, যিয়ে চৰকাৰী ভূমি বসবাস কৰি আছে, যিয়ে চৰকাৰী ভূমি কেইবাদিন ধৰি এনেদৰে চৰকাৰী ভূমিসমূহ নিজৰ কৰি ৰাখিছিল, এই ভূমিসমূহ চৰকাৰৰ হাতলৈ নিবই, যেনেকৈ নহওক, যিকোনো পৰিস্থিতিতেই নহওক, চৰকাৰী ভূমি চৰকাৰৰ হাতলৈ নিবই। আৰু এনেদৰে এতিয়া পণ বান্ধি লৈছে হিমন্ত চৰকাৰে, যাৰ বাবে কি উজনি, কি নামনি, কি মধ্য অসম, সমগ্ৰ অসমতেই যেন এক প্ৰকাৰ এতিয়া চৰকাৰী ভূমি য'ত দখল কৰি আছিল সাধাৰণ এই সন্দেহজনক লোকসকলে, এই লোকসকলক উচ্ছেদ কৰি চৰকাৰৰ ভূমি চৰকাৰৰ হাতলৈ নিবই। আৰু ইতিমধ্যে নামনি অসমৰ পৰা এই উচ্ছেদ আৰম্ভ হৈছিল। গোৱালপাৰা, ধুবুৰী, বিলাসীপাৰা, বৰপেটা আদি ভিন্ন অঞ্চলত উচ্ছেদ চলাই এতিয়া উজনি অসমৰ ভিন্ন অঞ্চলত, যি অঞ্চলত চৰকাৰী ভূমি এওঁলোকে দখল কৰি আছিল, এই অঞ্চলত এতিয়া উচ্ছেদ চলাবৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। তাৰপিছতে মধ্য অসমত হয়তো পুনৰ উচ্ছেদ চলাবৰ সম্পূৰ্ণৰূপে সম্ভাৱনা আছে। এই মুহূৰ্তত সম্ভৱ হ'লে সেই দৃশ্যাংশসমূহ আছে, আমি পুনৰ এই দৃশ্যাংশসমূহ এম্বিয়েন্সৰ সৈতে দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম।